বাইদেউ বিভিন্ন বিদ্যালয়ৰ পৰা অহা সন্মানীয় শিক্ষাগুৰুসকল ছাত্ৰ ছাত্ৰীসকল সাংবাদিক বন্ধুসকল এই বিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যে সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীবৃন্দ আমি সকলোকে আমাৰ এই অনুষ্ঠানলৈ আজি মূল কাৰ্যসূচীলৈ আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ আমি সকলোৱে আজি এই অনুষ্ঠানটো উপভোগ কৰিম নীৰৱে নিতালে আৰু মনোযোগেৰে আৰু এইখন ৰচনা কৰিছে অৰুণজ্যোতি হাজৰিকা। এখেত নতুন লেখক নহয়, অভিজ্ঞ এজন লেখক। ইতিমধ্যে তেখেতে বিভিন্ন বিষয়ত বিশেষকৈ পৰিৱেশ লৈ প্ৰদূষণ লৈ তেখেতে বহুত কেইবাখনো পুথি ইতিমধ্যে ৰচনা কৰিছে। আজি এই গ্ৰন্থখনত মই গ্ৰন্থ বুলি এইকাৰণে কৈছোঁ দেখাত পুস্তিকা যে বুলি ভাবিবা বা পুথি বুলি, কিন্তু ইয়াৰ যিটো কণ্টেণ্ট ভিতৰৰ যিটো সাৰমৰ্ম কথা সেইটো চিন্তা কৰিবলগীয়া। মই তেখেতৰ লগত কেইমিনিটমান একেলগে পঢ়িছিলোঁ। তেতিয়াই মই তেখেতৰ ভিতৰত কি চলি আছে পৰিৱেশ সম্পৰ্কত মই এই কথা গম পাইছিলোঁ। ইয়াত মই গোটেই কথাখিনি কৈ নিদিওঁ, তোমালোকে কিতাপখন কিনিবা পঢ়িবা তেতিয়া গম পাবা। ইয়াত বান্দৰৰ কথা কৈছে। এজনী ছোৱালীয়ে ৰাতিপুৱা শুই উঠি দেখিছে বান্দৰে অশান্তি কৰিছে, গধূলিলৈকে সেই বান্দৰ স্কুলত বান্দৰ। আমি জীৱ সংৰক্ষণ কৰিব লাগে। এইটো পিছত কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিলে সেই ছোৱালীগৰাকী কিমান পৰ্যায়ৰে গ'লগৈ একক প্ৰচেষ্টাত এই তাত কেনেকৈ প্ৰকল্প প্ৰস্তুত কৰিলে এই সকলো কথা তোমালোকে পাবা। আজি তেখেতৰ কিতাপখনৰ লগতে ৰজিতা খুৱাই মই কৈছোঁ যে আমাক কয় কপৌ শান্তিৰ প্ৰতীক, পাৰ শান্তিৰ প্ৰতীক। কিন্তু কেতিয়াবা এনেকুৱা এটা বিতৃষ্ণা হৈ যায় কপৌ যেন অশান্তিৰ প্ৰতীক হৈছে। কাৰণ যিবোৰ অঞ্চলত আমি সেই উপদ্ৰৱ যি ইচ্ছা যিটো এতিয়া মানে আমাৰ ৰমেন গগৈ ছাৰে ক'লে যে যিটো ভাবিবা কৰিবলৈ চেষ্টা কৰিবা। গতিকে মই তোমালোকক এইটো কথা কৈছোঁ, ময়ো যিটো ভাবোঁ সেইটো কৰি যাওঁ। এতিয়া মই কিবা এটা কণ্টেণ্ট ল'লোঁ, সেই কণ্টেণ্টটো লৈ পেলাই কি কৰিব পাৰি সেইটোকে চিন্তা কৰি থাকিম। তোমালোককো মই উদ্দেশ্য কৰি এটা কথাই কৈছোঁ যে তোমালোক উঠি অহা প্ৰজন্মৰ একো একোটা নক্ষত্ৰ, তোমালোক কোনো বেয়া নহয়, প্ৰত্যেকেই ভাল ছাত্ৰ, প্ৰত্যেকেই ইতিবাচক কথাৰে ইতিবাচক সঁহাৰিৰে সকলো ক্ষেত্ৰত আগবাঢ়ি যোৱা, নিশ্চয় তোমালোক উপকৃত হ'বা। গতিকে মোৰ ফালৰ পৰা এইখিনিকে কৰোঁ। ধন্যবাদ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে অকণমান আজি কথাটো সদায় পাই থাকে হয় নহয়, কথা পাতিবই লাগিব। অকণমান কথা নপতাকৈ থাকাচোন, তেনেকৈ থাকিব পাৰি আৰু ভাল লাগে। পাছত থকা ছাত্ৰ ছাত্ৰীসকল কথা নাপাতিবা দেই। এতিয়া পৰা অলপ মনোযোগ দি বিজ্ঞান কেন্দ্ৰই আয়োজন কৰা এনে এটা অনুষ্ঠানত ভাগ লৈছোঁ। ইয়াৰ কেইবাটাও খণ্ডত আছে, কিন্তু মই কোনোটোতেই আজিলৈকে ভাগ লোৱা নাই, সুবিধা পোৱা নাই। আৰু তাতোতকৈও আনন্দৰ কথা, আজিৰ অনুষ্ঠানটো আয়োজন হৈছে মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। সেয়ে এই বিদ্যালয়লৈ অহাৰ মোৰ সৌভাগ্য ঘটি। তাৰ বাবে মই পঢ়ো পাৰিমেই, কিন্তু এই দৃঢ়তাটো আনিব লাগিব। দৃঢ়তাৰ কথা বুজিছা তোমালোকে? তোমালোকক কেতিয়াবা বাধ্য বা শিক্ষয়িত্ৰীসকল আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ বিদ্যালয়ৰ লগতে ছাত্ৰ ছাত্ৰীসকলক মই
আমি এটা ছদ্ম নামেৰে আমি জানি আছিলোঁ শ্ৰীযুতা ডক্টৰ আমি মালিনী বুলি আমি গম পাইছিলোঁ তোমালোকে জানা